নমস্কাৰ ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰৰ বৰ্তমানৰ যি নিৰ্বাচনী ফলাফল শেহতীয়া আপডেট লৈ আহিছো ষ্টুডিঅ'ত মই জুন গগৈ আৰু ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰৰ যি এক বৃহৎ ভোটৰ ব্যৱধানৰ এতিয়া যিসকল শাসকীয় পক্ষ আৰু বিৰোধী পক্ষৰ যিসকল প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে তেওঁলোকৰ মাজত তুমুল ৰণ চলি আছে আৰু বিশেষকৈ প্ৰিয়ংকা গান্ধীৰ যিটো সমষ্টি ৱায়নাড তেওঁ প্ৰাৰ্থীটো আগবঢ়াইছিলে তাত কিন্তু এতিয়া প্ৰায় 2 লাখৰ ওচৰা-ওচৰি ভোট লাভ কৰিছে প্ৰিয়ংকা গান্ধীয়ে আৰু যিগৰাকী বিজেপিৰ প্ৰাৰ্থী তেওঁ বহু পিছ পৰি আছে ঝাৰখণ্ডৰ শেহতীয়া আপডেট লৈছো এই মুহূৰ্তত মহাৰাষ্ট্ৰৰ শেহতীয়া আপডেট লৈ অহাৰ চেষ্টা কৰিছো এটা ইলেকশ্যন ব্ৰেকিং মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ শেহতীয়া খবৰ লৈছে এই মুহূৰ্তত দৰ্শকসকলৰ বাবে কেৰালাত অগ্ৰগতি লাভ কৰিছে প্ৰিয়ংকা গান্ধীয়ে কেৰালাত প্ৰিয়ংকা গান্ধীয়ে অগ্ৰগতি লাভ কৰিছে আৰু তাৰ লগে লগে দেখিবলৈ পোৱা গৈছে যে ইলেকশ্যন কমিশনৰ তৰফৰ পৰা শেহতীয়া আপডেট আছে শেহতীয়া আপডেট আমি লৈ আহিম কিন্তু ঝাৰখণ্ডত প্ৰিয়ংকা গান্ধী কেৰালাত প্ৰিয়ংকা গান্ধীয়ে অগ্ৰগতি লাভ কৰিছে এই মুহূৰ্তত আৰু ঝাৰখণ্ডতো কিন্তু জেজেএম অৰ্থাৎ ইণ্ডিয়া এলায়েন্সৰ প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰিছে এই মুহূৰ্তত লৈ আহিছো যে ঝাৰখণ্ড কেৰালাৰ যিটো ৱায়নাড লোকসভা সমষ্টিৰ প্ৰিয়ংকা গান্ধীয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছিলে আমি পুনে পুনে ডেস্কলৈ আহিবলৈ চেষ্টা কৰিম আৰু যি সেই ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰ সেই ঝাৰখণ্ড মহাৰাষ্ট্ৰৰ যি ৰিজাল্ট ব্ৰেকিং এই মুহূৰ্তত আপডেট শেহতীয়া আপডেট লৈ অহাৰ চেষ্টা কৰিছো এই মুহূৰ্তত মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ শেহতীয়া খবৰ লৈছো কেৰালাত প্ৰিয়ংকা গান্ধীয়ে অগ্ৰগতি লাভ কৰিছে এই মুহূৰ্তত যথেষ্ট সংখ্যক ভোটত তেওঁ অগ্ৰগতি লাভ কৰিছে আমি পুনে পুনে ইলেকশ্যন কমিশন অফ ইণ্ডিয়াৰ যিটো ৱেবছাইট অফিচিয়েল ৱেবছাইটত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম অফিচিয়েল ৱেবছাইটত এতিয়া মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড এছেম্বলি ইলেকশ্যনৰ যি শেহতীয়া আপডেট আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কোনটো দলে কিমানৰ আগবাঢ়ে ঝাৰখণ্ডৰ যদি কথা ক'বলৈ যাওঁ জেনেৰেল ইলেকশ্যন জেএমএম অৰ্থাৎ ঝাৰখণ্ড মুক্তি মৰ্চাই 30খন আসনত অগ্ৰগতি লাভ কৰিছে বিজেপি অৰ্থাৎ ইণ্ডিয়া এলায়েন্সে 27খন আসনত অগ্ৰগতি লাভ কৰিছে কংগ্ৰেছে 14খন আসনত অগ্ৰগতি লাভ কৰিছে আৰজেডিয়ে 5খন আৰু এজেএছইউপি যিটো আঞ্চলিক দল তেওঁলোকে এখন আসনত অগ্ৰগতি লাভ কৰিছে অন্যান্য বুলি ক'ব পাৰি আৰু বিজেপিয়ে মহাৰাষ্ট্ৰত কিন্তু বিজেপিয়ে যথেষ্ট সংখ্যক আসনত অগ্ৰগতি লাভ কৰিছে সৰ্বমুঠ 288খন আসন আছে তাৰ ভিতৰত বিজেপিয়ে 126খনত এতিয়া লিড লৈ আছে 126খন আসনত বিজেপিয়ে লিড লৈ আছে এছএইচএছ যিটো তাৰ আঞ্চলিক দল 56খন আসনত অগ্ৰগতি লাভ কৰি আছে এনচিপি 38খন আসনত অগ্ৰগতি লাভ কৰি আছে এছইউবিটি যিটো আঞ্চলিক দল তেওঁলোকে 19খন আসনত অগ্ৰগতি লাভ কৰিছে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে 18খন আসনত লাভ কৰিছে আমি যদি ঝাৰখণ্ডৰ যদি আপোনাৰ ডিটেইলছ আপোনাৰ কোনটো সমষ্টিত কোনে আগবাঢ়ি আছে ঝাৰখণ্ড মুক্তি মৰ্চাই লিডিঙত 30 এক শেহতীয়া খবৰ ঝাৰখণ্ডৰ মেপ আপোনালোকক দেখুৱাইছো এক সবিশেষ জেজেএম 30 বিজেপি 27 আইএনচি 14 আৰজেডি 5 এজেএছইউপি 1 আৰু অন্যান্য যি তেওঁলোকে এখনকৈ আসন তেওঁলোকে লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা প্ৰকট হৈছে কাৰণ ঝাৰখণ্ডত এই কেইখন আসনত এতিয়া অগ্ৰগতি লাভ কৰিছে বিজেপিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজে ঝাৰখণ্ডত গৈছিলে নিজে ঝাৰখণ্ডত গৈ তেওঁ ষ্টাৰ কেম্পেইনাৰ হিচাপে যি নিৰ্বাচনী প্ৰচাৰ চলালে কিন্তু তাত এতিয়া দেখি পোৱা গ'ল যে ঝাৰখণ্ডত তাৰ যিটো জেএমএম পাৰ্টি ঝাৰখণ্ড মুক্তি মৰ্চা তেওঁলোকে আগবাঢ়িছে এইবাৰ মহাৰাষ্ট্ৰত বিজেপি অগ্ৰগতি লাভ কৰিছে 127খন আসনত বিজেপি অগ্ৰগতি লাভ কৰিছে আৰু যিটো 56খন আসনত এছএইচএছ পাৰ্টিয়ে অগ্ৰগতি লাভ কৰিছে এনচিপি শাৰদ পাৱাৰৰ যিটো এনচিপি শাৰদ পাৱাৰৰ গোটেই 38খন আসনৰ অগ্ৰগতি আৰু অন্যান্য আপোনালোকে চাব পাৰে এয়া অন্যান্য চাব পাৰে আমি যদি দেখাবলৈ যাওঁ শিৱসেনাৰ যিগৰাকী প্ৰাৰ্থী তেওঁলোকৰ সেই প্ৰাৰ্থীটো আগবঢ়োৱা 56খন আসনত অগ্ৰগতি লাভ কৰিছে এই মুহূৰ্তত আমি কিছু দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিম তাৰ সকলো ডিটেইলছ এয়া হৈছে মহাৰাষ্ট্ৰৰ সকলো ডিটেইলছ কোনে কোনে তাত নিৰ্বাচনত অৱতীৰ্ণ হৈছে বৰ্তমানলৈকে ফাইনেল ৰিজাল্ট অহা নাই ইয়াত সকলো আপোনালোকে 0-0 দেখিছে ফাইনেল ৰিজাল্ট বৰ্তমানলৈ অহা নাই কিন্তু লিডিং লৈ আছে দেখিবলৈ পোৱা গৈছে যে যিটো ৰিজাল্ট প্ৰিয়ংকা গান্ধীৰ ৰিজাল্টৰ ক্ষেত্ৰত কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে প্ৰিয়ংকা গান্ধী যথেষ্ট সংখ্যক ভোটত অগ্ৰগতি লাভ কৰিছে অল ইণ্ডিয়া মজলিছ ইত্তেহাদুল মুছলিমেন আইমিম অৰ্থাৎ আইমিমৰ দলে 2খন আসনত অগ্ৰগতি লাভ কৰি আছে এয়া সকলো ঝাৰখণ্ড জেনেৰেল ইলেকশ্যন এছেম্বলি কনষ্টিটুৱেঞ্চিজ ট্ৰেণ্ড ৰিজাল্ট নৱেম্বৰ 2024 আজি অসমৰ লগতে ঝাৰখণ্ড কেৰালা আৰু মহাৰাষ্ট্ৰত যি ইলেকশ্যনৰ শেহতীয়া আপডেট ৰিজাল্ট দিছে এয়া ঝাৰখণ্ড আপোনালোকে দেখিছে ঝাৰখণ্ডত জেএম অৰ্থাৎ ঝাৰখণ্ড মুক্তি মৰ্চা যথেষ্ট সংখ্যক ভোটত আগবাঢ়িছে
বিজেপিয়ে চম্পাই সোৰেনক বিজেপিত যোগদান কৰাৰ পিছত কিন্তু ঝাৰখণ্ডত বিজেপিৰ অৱস্থা শোচনীয় হোৱা পৰিলক্ষিত হৈছে এয়া ইলেকশ্যন কমিশ্যনৰ ৰিজাল্টৰ মতে ইলেকশ্যন কমিশ্যনৰ যিটো ৰিজাল্ট শেহতীয়া আপডেট তেওঁলোকে দি আছে সেই আপডেটত কিন্তু বিজেপিয়ে কম সংখ্যক আসন লাভ কৰিছে তাৰ যিটো আঞ্চলিক দল ঝাৰখণ্ড মুক্তি মৰ্চা সেই ঝাৰখণ্ড মুক্তি মৰ্চা চম্পাই সোৰেন আছিলে চম্পাই সোৰেনে বিজেপিত শেহতীয়াভাৱে যোগদান কৰিলে যোগদান কৰাৰ পিছত এয়া ৰিজাল্ট আপোনালোকে চাব পাৰে তেওঁলোকে কিমানখন আসনত আগবাঢ়ি আছে অন্যহাতে 30খন আসন আৰু 27খন আসন মাত্ৰ 3খন আসনৰ ব্যৱধানত অগ্ৰগতি লাভ কৰি আছে বৰ্তমানলৈকে ৰিজাল্ট ওলোৱা নাই আমি ভিজুৱেল দেখাবলৈ চেষ্টা কৰিম কিন্তু যিটো খবৰ সমগ্ৰ দেশবাসীয়ে এটাই তেওঁলোকৰ দৃষ্টি দিবটো হৈছে দেশবাসীৰ যে কেৰালাৰ যিটো ৱায়ানাড সমষ্টি যি লোকসভা সমষ্টি ৱায়ানাড সমষ্টিত প্ৰিয়ংকা গান্ধীৰ যিটো পাৰফৰ্মেন্স সেই প্ৰিয়ংকা গান্ধীৰ যিটো ভোট দিয়াৰ যিটো প্ৰৱণতা বৃদ্ধি পাইছিলে কেৰালাৰ ৱায়ানাড সমষ্টিত যথেষ্ট সংখ্যক ভোটাৰে ভোট দিছে তাৰ ভিতৰত কিন্তু প্ৰিয়ংকা গান্ধী এই মুহূৰ্তলৈকে লিডিঙত আছে সেই প্ৰিয়ংকা গান্ধীৰ যিটো সমষ্টি লিডিঙত আছে বিজেপি প্ৰাৰ্থীগৰাকী এতিয়া যথেষ্ট পিছ পৰি আছে আমি প্ৰিয়ংকা গান্ধীৰ শেহতীয়া আপডেট লৈ আহিবলৈ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত জনালো ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰৰ শেহতীয়া আপডেট